সম্পাদক আৰু এই দুয়োখন বুথ প্ৰেচিডেণ্টৰ সমূহ কংগ্ৰেছ কৰ্মী ৰাইজ যিহক আজিৰ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস আৰু এই কংগ্ৰেছ স্থাপিত হৈছিল 1885 চন বম্বে প্ৰথম প্ৰতিষ্ঠা দিৱস পালন হৈছিল আৰু 85 চনৰ পৰা আমাৰ সুদীৰ্ঘ 75 বছৰ কংগ্ৰেছে শাসন কৰিছিল। এতিয়া আমাৰ হিন্দু মুছলমানৰ ভাগ বতৰাৰ কাৰণে হিন্দু মানে বিজেপি চৰকাৰে কংগ্ৰেছে একো কৰা নাই বুলি কৈছে। যেতিয়া কংগ্ৰেছ প্ৰতিষ্ঠাপক হৈছিল তেতিয়া ভাৰতবৰ্ষৰ কোনো দলে নাছিল। তেতিয়া আমাৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৰ অহোক কষ্টৰ পৰিশ্ৰমে আমাৰ এই ভাৰতবৰ্ষৰ শাসন সাধন কৰি আমাৰ ভাৰতবৰ্ষখন কংগ্ৰেছৰ প্ৰতিষ্ঠাপন কৰিছিল আৰু তেতিয়া যি কাম কৰিছিল আমাৰ ভাৰতবৰ্ষৰ সকলো সম্প্ৰদায়ৰ মানুহৰ মাজত মিলাপ্ৰীতি ভাৱ আছিল। এতিয়া বিজেপি চৰকাৰে আমাৰ কংগ্ৰেছৰ একো কৰা নাই। কংগ্ৰেছে বহুত কিছু কৈ আছে, কিন্তু আপোনালোকে বিবেচনা কৰক, যেতিয়া কংগ্ৰেছ শাসনত আছিল তেতিয়া ভাৰতবৰ্ষৰ কোনো কাইজা বা কোনো কেঁচাল নাছিল, মুছলমানৰ ভাগ বিভাজনৰ কথা নাছিল। এতিয়া বিজেপি চৰকাৰে এটাই মন্তব্য, মানে মুছলমান আমাৰ বাংলাদেশী, তেওঁ এই কথাটো কৈ তেওঁলোকৰ মানে কি মুনাফা মানে কংগ্ৰেছ মানে তেওঁৰ গাদী ৰক্ষাৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু আপোনালোকে সবেই বুঝে জানে যাতে 26-ৰ ইলেকশ্যনত যাতে বিজেপি চৰকাৰ পৰৱৰ্তী কৰি আমাৰ ভাৰতবৰ্ষৰ কংগ্ৰেছৰ শাসন কৰিব পাৰো। এইখিনি বক্তব্য শেষ। খুদা হাফিজ, জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। অহনমানি সভাত যিবিলাক উপস্থিত আছে তেওঁলোকে অলপ ধৈৰ্য ধৰক, মিঠাই বিতৰণ আছে, মিঠাই দিন। আচ্ছা মিঠাই দাও, মিষ্টি দাও, আমার গুলা হয় না, আমার গুলা এটা কংগ্রেসের স্থায়ী প্রেসিডেন্ট 2টা ওয়ার্ডের বেকে তো মত আছেন না? আমির হ্যাঁ কাগজ